এই মুহূৰ্তত আহিছে এটা গুৰুত্বপূৰ্ণ খবৰ। ডিব্ৰুগড় বগীবিলত ভয়ংকৰ ঘটনা। ৰাজপথত ডাও ডাওকৈ জ্বলিল চলন্ত বাহন। বগীবিল দলঙৰ সমীপৰ 52 নং বি ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই ঘটনা। ডিব্ৰুগড় চহৰৰ আমোলাপট্টিৰ তহিদুৰ ৰহমান নামৰ ব্যক্তিজনে বগীবিলৰ পৰা ঘৰলৈ উভতি অহাৰ সময়ত বাহনখনৰ যান্ত্ৰিক বিজুতি ঘটি সংঘটিত হয় এই ঘটনা। AS01 AZ6126 নম্বৰৰ টাটা আৰিয়া বাহনখন ইতিমধ্যে জ্বলি চাৰখাৰ হৈ পৰিছে। পুনৰবাৰ জনাইছোঁ সেই গুৰুত্বপূৰ্ণ খবৰটো। ডিব্ৰুগড় বগীবিলত ভয়ংকৰ ঘটনা। ৰাজপথত ডাও ডাওকৈ জ্বলিল চলন্ত বাহন। বগীবিল দলঙৰ সমীপৰ 52 নং বি ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই ঘটনা। ডিব্ৰুগড় চহৰৰ আমোলাপট্টিৰ তহিদুৰ ৰহমান নামৰ ব্যক্তিজনে বগীবিলৰ পৰা ঘৰলৈ উভতি অহাৰ সময়ত বাহনখনৰ যান্ত্ৰিক বিজুতি ঘটি সংঘটিত হয় এই ঘটনা। AS01 AZ6126 নম্বৰৰ টাটা আৰিয়া বাহনখন ইতিমধ্যে জ্বলি চাৰখাৰ হৈ পৰিছে। ঘৰৰ পৰা ওলাই আহিলোঁ ফুৰিবৰ কাৰণে। তাৰপিছত এইফালৰ পৰা যাওঁতে অকণমান ধোঁৱা ওলালে গাড়ীখন। এই অকণমান তিনিআলি নহয় মানে এই ব্ৰিজ পোৱাৰ আগতে দোকান কেইখনমান নাই নি, এই দোকানখনৰ কিনাৰতে গাড়ীখন ৰখালোঁ। ডেছবৰ্ডৰ পৰা অকণমান মানে জুই লগা নিচিনা অকণমান আহিলে। এই মানুহখিনিয়ে গোটেই পানী চানী মাৰি কেনে নুমুৱাই দিলে। আধা ঘণ্টামান মই তাত ৰখিলোঁ। আশে পাশেতো এতিয়া গেৰেজো নাই, একো কৰিবও নোৱাৰোঁ। বোলো যাওঁ ঘূৰি লৈ যাওঁ বোলো। লৈ আহোঁতে ইয়াত আকৌ ধোঁৱা ওলাব ধৰিলে। ৰখালোঁ, সিমান দেৰিত আৰু জ্বলিলেই। AS01 AZ6126। মই অকলে। মই আমোলাপট্টি ডিব্ৰুগড়। টাটা আৰিয়া। 2012 মান হ'ব নেকি, 12 বা 13 এনেকৈ কিবা হ'ব। এনেই জাষ্ট চানডে বুলি ওলাই আহিছিলোঁ আৰু। আমি আহি থাকোঁতে দেখিলোঁ যে ইয়াত টাটা আৰিয়া গাড়ী এখন বগীবিলৰ পৰা ডিব্ৰুগড় অভিমুখে আহি থকা অৱস্থাত জ্বলি আছে। নিজে জ্বলি আছে, সঁচাকৈ একদম মানে নিজকেই বেয়া লাগি গৈছে। তাৰপৰা এতিয়ালৈকে ৰোড মানে একেবাৰে অৱৰোধ হৈ আছে। এইটো 52 বগীবিল 52 ৰোড হয়। গাড়ীখন বগীবিলৰ পৰা আহি থাকোঁতে নিজে অট'মেটিক জ্বলি গ'ল বুলি কৈছে। ইয়াত আহি একেবাৰে মানে আচৰিত কথাটো হৈ গ'ল, আমাৰ ডিব্ৰুগড়ত এনেকুৱা এটা হেৰি আছে, আপোনাৰ ডিপাৰ্টমেণ্ট আছে, আপোনাৰ এইটো ফায়াৰ ব্ৰিগেড এতিয়ালৈকে আহি পোৱাই নাই। কাষতে আছে, আপুনি নিজেই চাওক যে এইটো ইয়াৰ পৰা মিনিমাম আপোনাৰ 3 কিলোমিটাৰ বা 3.5 কিলোমিটাৰ হ'ব BCPL লাগি আছে। BCPLৰ পৰা এখন আপোনাৰ ফায়াৰ ব্ৰিগেড আহিবলৈ পাওঁতে ইমানে গাড়ীখন জ্বলি শেষ হৈ যাবলৈ হ'ল। এতিয়ালৈকে কোনো এখন আপোনাৰ ফায়াৰ ব্ৰিগেড আহি পোৱাহি নাই। আমি কিন্তু এনেকুৱা ফায়াৰ ব্ৰিগেডক আমি ধিক্কাৰ জনাইছোঁ। আৰু আমাৰ একো ডাঙৰ ঘটনা হৈ যাবলৈ হ'লে কি হ'ব? আজি আপুনি চাওক, এইফালৰ পৰা বগীবিলৰ পৰা আপোনাৰ এয়াৰ পৰা আপোনাৰ বগীবিল ব্ৰিজ পাই গৈছেগৈ গাড়ী, এয়াৰ পৰা আপোনাৰ চুকাফা পাই গৈছেগৈ, কিন্তু এতিয়ালৈকে আপোনাৰ ফায়াৰ ব্ৰিগেড আহি পোৱাহি নাই।